যোৱা 2 মাৰ্চ দেওবাৰে হোজাই জিলাৰ লংকাস্থিত গোপাল গোবিন্দ মেডিকেল হলত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ কিডনী হস্পিটেল IUKDৰ 84 সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটি অনুষ্ঠিত হৈ যায়। ভাৰতৰ প্ৰখ্যাত ইউৰোলজিষ্ট লেজাৰমেন ডাক্তৰ অৰূপ কুমাৰ নাথৰ তত্ত্বাৱধানত বিশেষজ্ঞ চিকিৎসকৰ এটি সজাতি দল তথা স্বাস্থ্যকৰ্মীয়ে অৰ্ধশতাধিক ৰোগীক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে কিডনী তথা প্ৰস্ৰাৱজনিত ৰোগৰ বিনামূলীয়াকৈ চিকিৎসা আগবঢ়ায়। মই মোহাম্মদ আব্দুল কালাম, মোৰ পেচাবৰ অসুবিধা আছিল, সেইকাৰণে মই কিডনী হস্পিটেলত গৈছিলোঁ কোনাপুৰ। অৰূপ কুমাৰ নাথ ছাৰে মোক ট্ৰিটমেণ্ট কৰিছে, মই এতিয়া ভাল পাইছোঁ আৰু আজি মোক ইয়াতে মাতিছিলে লংকা, তাতে আহি এতিয়া ছাৰৰ লগত লগ পাই আৰু আনন্দিত হ'লোঁ, সেইকাৰণে মই ছাৰক ধন্যবাদ জনাওঁ। উল্লেখযোগ্য যে অতি বিশেষজ্ঞ চিকিৎসক অসম সন্তান ডাক্তৰ অৰূপ কুমাৰ নাথ আৰু তেওঁৰ সহযোগী চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলে যোৱা এটা দশক ধৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ গাঁৱে ভূঞে চহৰে নগৰে কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাত ভোগা ৰোগীসকলক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰি অহাৰ লগতে জনতাৰ মাজত এনেধৰণৰ ৰোগৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ এক অনুপম নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। লংকাৰ গোপাল গোবিন্দ মেডিকেল হলৰ পৰা প্ৰণৱ দিহিঙীয়াৰ সহযোগত অম্লানজ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ হেল্থ প্লাছ।